মাফিয়াৰ ৰূপত চৰকাৰী বিদ্যালয়ৰ এজন প্ৰধান শিক্ষক। এইজন প্ৰধান শিক্ষকৰ ঘৰ ঢিঙৰ জাৰামাৰীত। উধানতলা মুক্তাব স্কুলৰ এগৰাকী প্ৰধান শিক্ষকৰ নাম খাদিমুল ইছলাম ফকীৰ। দৰিদ্ৰ পৰিয়ালক হাৰাশাস্তি মাৰপিট কৰি ভূমি বেদখল কৰা খাদিমুল ইছলাম ফকীৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছে। শেহতীয়াকৈ ঢিঙৰ জাৰামাৰীৰ এটা দৰিদ্ৰ পৰিয়ালক দাবী ধমকি আৰু মাৰপিট কৰি ভূমি বেদখলৰ চেষ্টা কৰাৰ অভিযোগ মাতাব্বৰৰূপী প্ৰধান শিক্ষক খাদিমুল ইছলাম ফকীৰৰ বিৰুদ্ধে। দিন হাজিৰা কৰি কোনোমতে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰা এই পৰিয়ালটোৰ ম্যাদী পট্টাৰ ভূমি বলপূৰ্বকভাৱে বেদখল কৰিবলৈ চেষ্টা কৰাত উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৰ কাষ চাপিছে সংবাদ মাধ্যমৰ। পৰিয়ালটোৰ চৰকাৰলৈ আহ্বান, মাতাব্বৰৰূপী প্ৰধান শিক্ষক খাদিমুল ইছলাম ফকীৰৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগী পৰিয়ালটোক জীয়াই থকাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান। এইজন প্ৰধান শিক্ষক খাদিমুল ইছলাম ফকীৰে জ্ঞানৰ পোহৰ বিলোৱাৰ পৰিৱৰ্তে এনে নিকৃষ্ট কাণ্ডত লজ্জানত শিক্ষক সমাজ। ইছলাম কি হৈছে আপোনালোকৰ? এতিয়াও মাটিটো লৈ পেলাই 4-5 বছৰ ধৰি খাদিমুল ইছলামক এতিয়া লৈ অত্যাচাৰ কৰি আছে। সেইটো আনৰ ল'ৰাটো যে সেইটোক মাৰধৰ কৰিবলৈ হৈছে, ভয় দেখাইছে যে তহঁতকলা এতিয়া ঘৰ ভাঙি পেলাই তহঁতক জাৰামাৰীৰ পৰা পঠাই দিম, সেইটো কৈছে। জাৰামাৰী এই মাটিটি খাদিমুলত লৈ পেলাই তাক কিবা আচলতে কাৰ এইটো মাটিটো তালে হুছেইন বুলি কয়। সেইটোৰ মাটি কোন আছে? মাটিটোত আনোৱাৰ বেগম আছে ইয়াত। সেইটো দল কৰি খাই আছে। সেইটোৰো উঠাই দিবৰ কাৰণে খাদিম মাষ্টৰ লাগিছে। মানুহ চৰকাৰী চাকৰি কৰে। চৰকাৰী চাকৰি কৰে উড়ানতলা এই স্কুলত হেডমাষ্টৰ খাদিমুল ইছলাম। সেইটো বিৰাট অত্যাচাৰ কৰিছে। সেইটো ল'ৰাটো কৈছে মাৰধৰ কৰিম, তহঁতৰ ঘৰ ভাঙি পেলাই উঠাই দিম ইয়াৰ পৰা। তই কোনে কৈছে ইয়াত ঘৰ বান্ধিবলৈ? মাটিটো তোৰ আছে না আমাৰ আছে? চৰকাৰী আছে। আপোনালোকে থানাত কেছ দিছে নেকি? থানাত কেছ দিছিল নেকি? হয়, কেছ আগত দিছিল। এটা একো কৰা নাই। কোন থানা পৰে? এই দমদমীয়া থানাত কৰিছিলোঁ। কাৰণ এইটো সেইবাৰ এই খাদিম মাষ্টৰে এইটো উৎপাত কৰি আছে। এইটো ল'ৰাটোক ঘৰ বান্ধিব নিদিয়ে। সেইকাৰণে আপোনালোকে বাধা দিয়া নাই? না, বাধা দিছিলোঁ। বাধা দিলেও কাম নাই। বাধা দিলেও সেইটো হেৰাকে। সেইটো কৈছে যে তহঁতৰ কাম নাই, এইটো চৰকাৰী মাটি আছে, চৰকাৰী আমি কিবা অনুষ্ঠান কৰিম, তহঁতৰ বাধা নিদিবি। সেইটোৰ মাটিৰ যিটো পাট্টা মাটি আছে, সেইটো পাট্টা মাটিত ঘৰ সেইটো উঠাই লওক, আৰু যিটো চৰকাৰী আছে সেইটো আমি এই অনুষ্ঠান কৰিম। কোনে বাধা? মোৰ নাম আনাৰুল হক। ঘৰটো জাৰামাৰী। কি হৈছে আপোনালোকৰ? আমাৰ এইটো যিটো মাটিত আমি বসবাস কৰি আছোঁ, এইটো পট্টা মাটি হয়। ইয়াত কোনো চৰকাৰী মাটি নাই। কিন্তু এই জাৰামাৰী এটা মাষ্টৰ আছে, তাৰ নাম খাদিমুল ইছলাম। সি এনেই দালাল হয়। এই জাৰামাৰী নাচনী চেণ্টাৰত চৰকাৰী মাটি আছে, তাতে সি জোৰ জবস্তি কৰি মানে পইচাৱালা মানুহ হয়তো, সেইটো কাৰণে সি এইটো দখল কৰি পেলাই ৰুম ভাড়া দি সি নিজে খাই আছে। ইয়াত কি হৈছে? আৰু ইয়াত মোৰ যিখিনি পট্টা মাটি আছে, এইখিনি সি চৰকাৰী বুলি জোৰ জুলুম কৰি এইখিনি মাটি সি লৈ যাব বিচাৰে। নি পেলাই সি তাৰ স্বাৰ্থ কি আছে সেইটো পূৰণ কৰিব বিচাৰে। নামটো কি ক'লে? সেইটো খাদিমুল ইছলাম হয় তাৰ নাম। তেওঁ চৰকাৰী শিক্ষক? চৰকাৰী শিক্ষক। উধানতলা গাঁৱত স্কুল আছে তাৰ, সেই স্কুলখনত সি পঢ়ায়। প্ৰধান শিক্ষক? প্ৰধান শিক্ষক হয়। প্ৰধান শিক্ষক হয়। প্ৰধান শিক্ষক। কিমান দিন ধৰি আপোনালোকক অত্যাচাৰ কৰি আছে তেখেতে? অত্যাচাৰ বহুত দিন ধৰি, এইটো প্ৰায় 5 বছৰ হৈ যাব। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি বিচাৰোঁ যে সি ইয়াত চৰকাৰী মাটি আছে কি নাই সেইটো ভালকৈ তদন্ত নকৰি পেলাই সি আমাক যে এনেকৈ জোৰ জলম্ব কৰি থাকে, এতিয়া তাক মানে কঠোৰ শাস্তি দিবলৈ মানে চৰকাৰৰ পৰা মোৰ অনুৰোধ। সি এনেকুৱা উদ্দেশ্যটো কি আচলতে? কিয় এনেকুৱা কৰি আছে? সেইটো উদ্দেশ্যটো সি ইয়াত মাটিখিনি দখল কৰি সি নিজৰ স্বাৰ্থ কিবা আছে সেইটো সি পূৰণ কৰিব বিচাৰে। ইছলাম ঘৰ জাৰামাৰী হয়। কি হৈছে তোমালোকৰ লগত? আমালোকৰ ইয়াত মানে আমাৰ এইখিনি যিটো মাটি আছে, যিটো মাটিত আমি বসবাস কৰি আছোঁ, এইখিনি আমাৰ পট্টা মাটি হয়। এইখিনি আমাৰ মাকৰ মাটি। আমাৰ নানা যিটো আছে